তথাপি আমি আভাজনে আপোনাৰ বাবে অৰ্পণ কৰা এই গুৰু দায়িত্বভাৰ পালন কৰিব ওলাইছোঁ। জ্ঞাতে অজ্ঞাতে সহস্ৰ অপৰাধ মাৰ্জনা কৰিব কৃষ্ণ। আমাৰ গুৰু গৃহ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতৰ হৃদয়ৰ স্তম্ভ 1930 চনত নগাঁও পলাশবনি ভকতে দিছিলে জন্ম। হে প্ৰভু সমস্ত, বিশেষকৈ মোৰ কাণ সমনীয়া বন্ধু বান্ধৱীসৱ, আপোনালোকে জ্ঞাত যে গুৰু লগা বিদ্যা পাখি লগা কাৰ হ'ল। গতিকে গুৰু ভজিবলৈ হ'লে আমি গুৰুগৃহলৈ যাবই লাগিব। পাঠভিত্তিক জ্ঞান অৰ্জন কৰিবলৈ হ'লে আমি বিদ্যালয়লৈ যাব লাগিব। বিদ্যালয়খনেই হ'ল আমাৰ গুৰুগৃহ। হে প্ৰভু সমস্ত, আপোনালোকে জ্ঞাত যে আমি হ'লো এজন সাধাৰণ শিশু। আপোনালোকে জ্ঞাত যে ছাত্ৰজনৰ অধ্যয়ন তপক অৰ্থাৎ পাঠ্যক্ৰমৰ 7টা বিষয়ৰ ওপৰত অধ্যয়ন কৰি 100 নম্বৰ আনিলেই আমাৰ মা দেউতাই বহুত আনন্দ পায়। বৰ্তমান সমাজৰ প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে বিচাৰে যে আমাৰ সন্তানটি পঢ়ি শুনি এগৰাকী ভাল কৰ্মচাৰী হ'ব। কিন্তু হে প্ৰভু সমস্ত, আমি সবে ভাবোঁ যে এজন ভাল কৰ্মচাৰী হ'লে আমাৰ জীৱন সফল নহয়। এলবাৰ্ট আইনষ্টাইনৰ এষাৰ কথা আছে, not try to be a man of success but try to be a man of value, অৰ্থাৎ এজন সফল ব্যক্তি হ'বলৈ চেষ্টা কৰাতকৈ এজন মূল্যৱান ব্যক্তি হ'বলৈ চেষ্টা কৰা। কিন্তু সেই মূল্য আমি পাম ক'ত? আজি বিহু, বিভিন্ন জনজাতীয় নৃত্য, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত আদিৰ ওপৰত অসম চৰকাৰে অসম জাতীয় সাংস্কৃতিক সংগ্ৰাম আয়োজন কৰিছিল। তাত আমি অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিব পাৰিছোঁ সঁচা, কিন্তু প্ৰকৃত অৰ্থত ক'বলৈ হ'লে আমাৰ অসমীয়াৰ জাতীয় সংস্কৃতি বিহুক তেজে তেজে প্ৰাণে প্ৰাণে জীয়াই ৰাখি গোটেই অসম জীৱাল কৰি তুলিব লাগিব। ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত আদিৰ জৰিয়তে অসম সংস্কৃত ভূপেন হাজৰিকাদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, বিষ্ণুপ্ৰসাদ ৰাভাদেৱক প্ৰত্যেকগৰাকী অসমীয়াৰ বুকুত সাজ বহুৱাব লাগিব। হে প্ৰভু সমস্ত, আমি কৃষ্ণ সংস্কৃতিৰ মানুহ। পৰম গুৰুজনাই এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰি বৰ অসমখনক একতাৰ দোলেৰে বান্ধি থৈ গৈছে। এই ধৰ্মৰ 4 খুঁটিয়েই হৈছে গুৰু, দেৱ, নাম আৰু ভকত। সেয়েহে আমি শিশু অৱস্থাৰ পৰাই গুৰুজনাৰ আদৰ্শক শিৰগত কৰি ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰি ভকত শুশ্ৰূষা কৰিব লাগিব। কৃষ্ণ শব্দৰে এজনে আনজনৰ লগত ভাৱ বিনিময় কৰিব লাগিব। সেয়েহে মোৰ চিৰ আৰাধ্য জননী মাতৃস্বৰূপ আই সমস্তলৈ এটি কাকৰ অনুৰোধ যে আপোনালোকে আমাৰ দৰে শিশুসৱক গুৰুমুখী কৰাওক। বৰ্তমান আমি শিশু, কিন্তু দিন বাগৰাৰ লগে লগে আমি একো একোখন দেশৰ নাগৰিক। একোটা জাতিৰ আমাৰ হাততেই একোটা জাতিৰ ভৱিষ্যত, অস্তিত্ব, অৱস্থিতি, জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি, ৰীতি নীতি, আচাৰ ব্যৱহাৰ, স্বভাৱ চৰিত্ৰ, ঐতিহ্য। পুনৰবাৰ আহ্বান নাই, ঠিক সেৱাহে ধৰিছোঁ যে আমি সবে এই গুৰুগৃহ সদৃশ শ্ৰীমন্ত শংকৰদেৱ